ভূপেশ বাঘেলৰ ওপৰত দুটা বিশেষ অভিযোগ আছে। এটা অভিযোগ আছে, আপোনালোকে ছত্তীশগড়ৰ নিৰ্বাচনৰ সময়ত মই যেতিয়া গৈছিলোঁ তেতিয়া ময়ো তাত কৈছিলোঁ যে মহাদেৱ এপ বুলি এটা এপৰ জৰিয়তে বিত্তীয় লেনদেন হৈছিলে আৰু হাজাৰ হাজাৰ কোটি টকা সেই মহাদেৱ এপৰ জৰিয়তে ডুবাইলৈকে ট্ৰান্সফাৰ হৈছিলে। আৰু এই অভিযোগত তেখেতৰ পৰিয়ালৰ কেইবাগৰাকীও ব্যক্তি এৰেষ্ট হৈ আছে আৰু ইতিমধ্যে ভূপেশ বাঘেলৰ ওপৰতো তদন্ত চলি আছে। দ্বিতীয়তে এখন চেক CD প্ৰকাশ পাইছিলে। মেজিষ্ট্ৰেট কোৰ্টে তেখেত মুখ্যমন্ত্ৰী থকা সময়ত তেখেতক কিছু সকাহ দিছিলে, কিন্তু কালি CBI স্পেচিয়েল কোৰ্টে গোচৰ তেখেতৰ বিৰুদ্ধে চলিব বুলি এটা ৰায়দান কৰে, যিটো ডেফিনেটলি ভূপেশ বাঘেলৰ দৰে এজন ছিনিয়ৰ পলিটিচিয়ানৰ কাৰণে এটা ছেটবেক বুলিয়ে ক'ব লাগিব, এটা আঘাত বুলি ক'ব লাগিব। মহাদেৱ এপৰ বিষয়ে মই ব্যক্তিগতভাৱে জানো। ছত্তীশগড়ৰ ইলেকশ্যনত সি এটা ডাঙৰ ইছ্যু আছিলে। এই যিখন চেক CDৰ কথা ওলাইছে তাৰ বিষয়ে মই ফাৰ্ষ্ট হেণ্ড বহুত নাজানো, যিখিনি বাতৰি কাকতত পঢ়িছোঁ ইমানেই। কিন্তু এটা কথা যে কংগ্ৰেছৰ সকলো লোকেই ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা গণ্ডগোলীয়া কাম কৰি থোৱাই আছে। গতিকে এইটো ক্ষেত্ৰত মই বহুত আচৰিতো হোৱা নাই।